নগাঁৱত সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। নগাঁও চহৰৰ কাষৰীয়া পলাশতল কাছমৰী ৰাস মণ্ডপৰ প্ৰাংগণত মঙলবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। তদুপলক্ষে পুৱা পতাকা উত্তোলনেৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি মৌচা অনিৰুদ্ধ মিৰিয়ে। স্মৃতি তৰ্পণ কৰে প্ৰশান্ত মশ্ৰেং। জাতীয় সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাখন সঞ্চালন কৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিথিয়ে। মুকলি সভাখনত উপস্থিত থাকে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচি, প্ৰহ্লাদ মশ্ৰং, দীপক আমচং, জোনালী মেধি, বীৰেন লালুং, অৰ্জুন বৰদু, প্ৰশান্ত মশ্ৰং প্ৰমুখ্যে তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ। এই অনুষ্ঠানত তিৱা নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কাছমৰীত নগাঁও জিলাৰ কাছমৰীত অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয়ভাৱে। আৰু এই যিটো প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সকলো তিৱা ৰাইজক বা সকলো আমাৰ খিলঞ্জীয়া মানুহক ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সদৌ তিৱা ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা তিৱা জাতীয় সংগ্ৰামক আঁত ধৰি আহিছে। তেওঁলোকে তিৱা ছাত্ৰ সন্থাৰ জৰিয়তে তিৱা জাতীয় সংগ্ৰামৰ জৰিয়তেই আজি তিৱাসকলৰ সমস্যাবিলাক কিছু হ'লেও সমাধান হৈছে। ইতিমধ্যে আমি 6 শিডিউলৰ দাবী উত্থাপন কৰিছোঁ। এইটো দাবী এতিয়াও মীমাংসা হোৱা নাই। তথাপিও শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে এটা কথা ক'বলৈ আৰম্ভ কৰিছে যে সোনকালে এটা সাংবিধানিক মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিব। তাৰপিছত দ্বিতীয় আমাৰ ভাষাৰ কথা আছিল। ভাষা ইতিমধ্যে এই বছৰৰ পৰাই তিৱা মাতৃভাষা য'ত তিৱা কৈ আছে সেই এলেকাবিলাকত মাধ্যম হিচাপে এইবাৰ স্কুল বিদ্যালয়টো আৰম্ভ কৰাৰ কথা ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। তাৰপিছত তৃতীয়তে কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক আমি সাংবিধানিকভাৱে তেওঁলোকক স্বীকৃতি দিবৰ কাৰণে, জনজাতি হিচাপে স্বীকৃতি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। সেই দাবী 2002 চনত মীমাংসা হৈছে। গতিকে পৰ্যায়ক্ৰমে আমাৰ সমস্যাবিলাক সমাধান হৈ আহিছে। আৰু শেহতীয়াভাৱে তিৱা অট'নমাছ কাউন্সিল যেতিয়া গঠন হোৱাৰ সময়ত বহুকেইখন গাঁও বাদ পৰি গৈছিল। সেই বাদ পৰা গাঁওকেইখনকো আমি ইতিমধ্যে চৰকাৰৰ লগত কথা বতৰা পাতি আলাপ আলোচনা কৰি পেলাই আমাৰ দাবী মৰ্মেই অসম চৰকাৰে ইতিমধ্যে সেই গাঁওবিলাকক আমাৰ তিৱা ৱেবছাইটত অন্তৰ্ভুক্ত কৰিছে। আৰু 2টা সমষ্টি বৃদ্ধি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। কোকৰাঝাৰৰ যিটো অধিৱেশন তেওঁলোকে এই বিধানসভাৰ অধিৱেশন পাতিছিল, তাতে তেওঁলোকে ঘোষণা কৰিছে যে তিৱাসকলৰ 36টা যি সমষ্টি আছে সেই 36টাৰ ওপৰত 2টা আৰু যোগ দিয়া হ'ল, তাৰমানে 38টা হ'ল। আৰু নমিনি 4জন আছে। টোটেল সদস্য সংখ্যা হ'ব 42জন। গতিকে এই দাবীবোৰ, এই সমস্যাবোৰ সমাধান হৈছে একমাত্ৰ তিৱা ছাত্ৰ সন্থাৰ সংগ্ৰামৰ ফলত। গতিকে ভৱিষ্যতৰ দিনতো তিৱা ছাত্ৰ সন্থাই বলিষ্ঠভাৱে তেওঁলোকৰ ভূমিকা পালন কৰি যাব লাগিব। আৰু বহু কৰণীয় আছে। তিৱা জাতিক এতিয়াও আৰু আগুৱাই নিবৰ কাৰণে ভাষাগতভাৱে, ভাষিকভাৱে এটা বিপ্লৱ এটা আৰম্ভ কৰিব লাগিব। আৰু দ্বিতীয়তে শৈক্ষিকভাৱেও এটা বিপ্লৱ আৰম্ভ কৰিব, যাতে আমাৰ তিৱা মানুহখিনি এই অঞ্চলত আকৌ পুনৰ নিজৰ ভাষা, কলা, সংস্কৃতিৰ দৰে সমৃদ্ধ হৈ পেলাই তিৱা জাতিক যাতে আগুৱাই লৈ যাব পাৰে নতুন প্ৰজন্মই। তাৰ কাৰণে এই প্ৰতিষ্ঠা দিৱসৰ দিনৰ প্ৰতিষ্ঠা দিৱস থলীৰ পৰাই আমি সকলো তিৱা ৰাইজক আহ্বান জনাইছোঁ। বিশেষকৈ আমাৰ নতুন প্ৰজন্মক তেওঁলোকে আগুৱাই আহক। আগুৱাই আহি পেলাই তেওঁলোকৰ যিটো দায়িত্ব, জাতিটোৰ প্ৰতি থকা দায়িত্বটো পালন কৰিবলৈ আগুৱাই আহিব লাগে। আজি সদৌ তিৱা ছাত্ৰ সন্থাই ৩৬টা বছৰ ভৰি দিলে। আৰু আজি আমি নগাঁও জিলাৰ কাছমাৰীত কেন্দ্ৰীয়ভাৱে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছোঁ। আৰু আজি প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন ইতিমধ্যে হৈছে। স্মৃতি তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পাছতে মুকলি সভা হ'ব। আৰু মুকলি সভাৰ পাছতেই আমাৰ যি সন্ধিয়া 7 বজাৰ লগে লগে এটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু সদৌ তিৱা ছাত্ৰ সন্থা আজি ৩৬টা বছৰ ভৰি দিলে। কিন্তু সদৌ তিৱা ছাত্ৰ সন্থাৰ যি মৌলিক সমস্যাসমূহ আছিলে, যি তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচী যি অন্তৰ্ভুক্ত কৰা দাবী আছিলে, কিন্তু
আজিলৈকে কিন্তু কোনোখন চৰকাৰে কিন্তু ইয়াৰ পদক্ষেপ গ্ৰহণ নকৰিলে। ইতিমধ্যে সদৰীয়া ছাত্ৰ সন্থা আন্দোলনৰ ফলত তিৱা সাহিত্য পৰিষদ 1995 চনত গঠন কৰা হ'ল। তিৱা ছাত্ৰ সন্থা আন্দোলনৰ ফলত তিৱা সাহিত্য পৰিষদ 2010 চনত নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু তৃতীয়টো নিৰ্বাচন 2025 চনত অনুষ্ঠিত হ'ব। কিন্তু সদৰীয়া ছাত্ৰ সন্থাৰ যি মৌলিক সমস্যাসমূহ আছিলে, তিৱা জাতিৰ যি মৌলিক সমস্যাসমূহ আছিলে, তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা, তিৱা সাহিত্য পৰিষদৰ ভূমি অধিকাৰ প্ৰদান কৰা, যিসমূহ সমস্যা আছিলে কিন্তু আজিলৈকে কোনো চৰকাৰে কিন্তু ইয়াৰ সমাধানৰ কিন্তু পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল। ইতিমধ্যে তিৱা ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহৰ আন্দোলনৰ ফলত অসম চৰকাৰে এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে যে তিৱা সাহিত্য পৰিষদ, মিচিং আৰু ৰাভা সাহিত্য পৰিষদ ভাৰতীয় সংবিধানৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব বুলি এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই কেবিনেট সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিলে নহ'ব। এই অসম চৰকাৰে এই কেবিনেট সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব, কাৰণ কেন্দ্ৰীয় চৰকাৰেহে তিৱা সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব পাৰিব। গতিকে আমি আজি এই প্ৰতিষ্ঠা দিৱসতে আমি সকলো অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, ভাৰত চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যিহেতুকে আজি তিৱা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অসমত ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশৰ পৰা ৰাষ্ট্ৰদূতসকল আহি আজি এডভান্টেজ আছামত অংশগ্ৰহণ কৰিছে। গতিকে আজি আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এডভান্টেজ আছাম গঢ়ক, কিন্তু এডভান্টেজ আছাম গঢ়াৰ লগে লগে তিৱা সাহিত্য পৰিষদৰ যি অধিকাৰ, যি 6ষ্ঠ অনুসূচী যি দাবী, এই দাবী যাতে তেখেতসকলে অতি সোনকালে নৱেম্বৰ মাহৰ ভিতৰত তেখেতসকলে যাতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে, সেইটো কিন্তু আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আমি অসম চৰকাৰক কিন্তু দাবী জনাইছোঁ। আজি কোন কোন উপস্থিত থাকিব আপোনালোকৰ ইয়াত? আজি আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী আৰু জনজাতি উন্নয়ন মন্ত্ৰী। কিন্তু এডভান্টেজ আছামত অংশগ্ৰহণ কৰিব লগা হোৱাৰ কাৰণে অসমৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক তাত ব্যস্ত হ'ব লগা হোৱাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াই আমাক ফোনযোগে জনালে তেখেত উপস্থিত হ'ব নোৱাৰিব। আমাৰ ইয়াত উপস্থিত থাকিব সদৰীয়া ছাত্ৰ সন্থাৰ মাননীয় মুখ্য উপদেষ্টা ৰিমল আমচি ডাঙৰীয়া, তাৰ লগে লগে উপদেষ্টা প্ৰহ্লাদ কুমাৰ মচৰং, ভূপেশ দাৰফাং, দীপক আপনচং ডাঙৰীয়াকে প্ৰমুখকৈ জাতীয় সংগঠনসমূহৰ সভাপতি সম্পাদকসমূহ ইয়াত উপস্থিত থাকিব। আৰু সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক যি অনুষ্ঠান আছে, সেই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আমাৰ যি নগাঁও জিলাৰ যি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ডাঙৰীয়াই।